নমস্কাৰ, মই আপোনালোকক একদম পোনপটীয়াকৈ আজি এটা বহুত ধুনীয়া বস্তু এটা দেখাবলৈ কাৰণে গৈ আছোঁ। আপোনাৰ হৈছে কি মানে এইটো ধৰি লওক কনষ্ট্ৰাকশ্যন লাইনৰ কনষ্ট্ৰাকশ্যন মানে কি আৰু ধৰি লওক আপোনাৰ ঘৰ ঘৰৰ কাৰণে বা যিকোনো ঘৰ বুলি ক'লেও চাওক মই প্ৰথমতে কৈ দিছোঁ আৰু কিছুমান এই বস্তুটো এইটো হৈছে কি আপোনাৰ যেনেকৈ আমি লোহাৰ ৰড যিবোৰ জেগাত ইউজ কৰোঁ ব্যৱহাৰ কৰোঁ সেই জেগাবোৰত আমি এই বস্তুটো ব্যৱহাৰ কৰিব পাৰিম, যিহেতু নেকি এইটো এটা বহুত মানে এডভান্স টেকন'লজিৰ বস্তু। আৰু আপোনালোকক মই কৈ দিছোঁ এইটো মানে কি ইয়াত যেনেকৈ আপোনাৰ ধৰি লওক প্ৰথমত কৈ দিছোঁ মই ঘৰ বুলি ক'লেও ফটককৈ চাওক আমাৰ সেইফালে যিবিলাক আছাম টাইপৰ বা কিবা টাইপৰ ঘৰ এটা বনে সেইবিলাকত বাৰু ঠিকে আছে, যিহেতু নেকি মানে এই বস্তুটো ইউজ কৰিলে আমি ইয়াত ওজন দিব নোৱাৰিম। কিন্তু সেইকাৰণে এই বস্তুটো মই বেষ্ট মানে ইয়াৰ কম যেনেকৈ ধৰি লওক আপোনাৰ বাউণ্ডেৰী ৱাল বনাইছে বা কোনোবাই ডাঙৰ ৱেৰ হাউচ বনাইছে যিটো নেকি তলৰ ফ্ল'ৰিঙত আমি মানে তলৰ ফ্ল'ৰটোত আমি মানে ধৰি লওক জালি এখন দিওঁ লোহাৰ তেনেকুৱা। এতিয়া ধৰি লওক এই চুকৰ পৰা সেই সিটো চুকলৈ আপোনাৰ হৈ যাব কি বুলি কয় 2 মিটাৰ, আৰু যেতিয়া ৰোলটো খুলি দিব এইটো 100 মিটাৰ ৰোল হয় এইটো জালি গোটেইখিনি। আৰু এইটো ট্ৰান্সপৰ্ট যেতিয়া কৰে নহয় এইটো থিয় কৰি পিনে যাব, আৰু থিয় কৰিলে মানে ধৰি লওক এইটো ৰেডিয়াছটো তেতিয়া আপোনাৰ 1 ফুট বা 1.5 ফুটৰ ৰেডিয়াছ এটা কভাৰ কৰিব। আৰু কি বুলি কয় এইটো ধুনীয়া বহুত ওজনটো কম, খুবেই কম, সেইটো কাৰণে মানে ইয়াৰ কষ্ট ইফেক্টটো বহুত কম হৈ যায়। আৰু আপোনাৰ কি বুলি কয় মই এইটো কৈ আছিলোঁ যে কি বুলি কয় য'ত নেকি মানে যিটো বস্তুত ওজন কম দিওঁ মানে ধৰি লওক কোনোবা এনেই চিম্পুলকৈ ক'ৰবাত ঘৰ এটা বনাইছে বোলে কিবা এটা কৈছে বোলে বাউণ্ডেৰী ৱাল কিবা কিবি এইবিলাক ফ্ল'ৰৰ কাৰণে চবচে বেষ্ট, লাগিলে ৱেৰ হাউচ হওক লাগিলে ঘৰৰ ফ্ল'ৰ হওক যিকোনো বস্তুৰ কাৰণে এনেকুৱা ধৰণৰ মানে ইউজৰ কাৰণে খুব ভাল বাউণ্ডেৰী ৱালটো আছে। আৰু ইয়াৰ বাহিৰে অৱশ্যে মানে কৰোঁ বুলি ক'লেও হ'বও পাৰে কিছুমান বস্তু। আৰু ইয়াত চবতকৈ ভাল কথা কি এই বস্তুটোত আপোনাৰ মামৰ নাখায়, যেনেকৈ এই লোহাকিডাল যেনেকৈ মামৰে খাইছে নহয় এই বস্তুটোত মামৰ নাখায়, কাৰণ কেলৈ এইটো হৈছে আপোনাৰ গ্লাছ ফাইবাৰ ৰিবাৰ। আৰু ইয়াত বেলেগ বেলেগ থিকনেছৰ আছে, যেনেকৈ এইটো হৈ গ'ল আপোনাৰ 4 mm, তাৰপিছতে ইয়াৰ পিছত হৈ গ'ল আপোনাৰ 6 mm, তাৰপিছত এইটো হৈ গ'ল 8 mm, তাৰপিছত এনেকুৱা ধৰণে এইটো 10 mm হৈ গ'ল। ইয়াৰ বাহিৰে এইটো হৈ গ'ল আপোনাৰ 12 mm, 12 mm লাষ্টৰটো 12 mm। যেনেকৈ আমাৰ TMT বাৰ মানে লোহা যিবিলাক আমি কিনো বজাৰৰ পৰা সেইবোৰলৈ যেনেকৈ থিকনেছটো যেনেকুৱা থাকে তেনেকুৱা ধৰণৰ ছেম ইয়াৰো থিকনেছটো পোৱা যায়। আৰু মানে কি চবতকৈ আৰু এটা ভাল কথা হৈছে কি মানে মই একদম মানে খুব ধুনীয়া এটা ইয়াৰ পইণ্ট হৈছে কি এইটো এই বস্তুটো চুৰ নকৰিব কেতিয়াও। আপোনাৰ ধৰি লওক যে বোলে ফেঞ্চিঙৰ খুঁটা এটা বনালে ফেঞ্চিঙৰ খুঁটাটো কাটি নিলে কোনোবাই, সেইবোৰ ঝেমেলাই নাই। কাৰণ কেলৈ এই বস্তুটো এবাৰ যদি আপুনি ক'ৰবাত লগাই দিলে তাৰপিছত সেইটো আপোনাক কাটি নি পিনে আকৌ মানে স্ক্ৰেপত বা কিহবাত গৈ পিনে আপুনি বিক্ৰী কৰিব নোৱাৰে, মানে এইটো ভাঙিয়ে থাকিব। তাৰমানে কি এইটো বস্তুটোৱে তেনেকুৱা মানে এনেকুৱা ধুনীয়া বস্তু এইটো মানে সেইকাৰণে ইয়াৰ ৰিচেল ভেলু নাই। য'ত ৰিচেল ভেলু নাই তাত স্ক্ৰেপ নাই, আৰু য'ত স্ক্ৰেপ নহ'ব তাত চুৰ নাই। সেইটো কাৰণে মানে ইয়াত মানে চুৰৰ কোনো মানে অপশ্যনেই নাই তাৰমানে। আৰু মই আপোনাক কৈ দিছোঁ এইটো হৈছিলে আপোনাৰ যিটো এই নয়দাৰ ভিতৰত চলি আছিলে এইবিলাক চাওক ইয়াৰ কিছুমান বেণ্ট এলিমেণ্ট যেনেকৈ আপোনাৰ পিলাৰটোক ধৰি থ'বলৈ কাৰণে কিছুমান বস্তু মানে চাৰিচুকীয়াকৈ সেইটো আমি লোহাৰ বনাওঁ নৰ্মেলি, এখেতলোকে এইটো ৰেডিমেড বনাই দিছে। এইবিলাক কিছুমান বেণ্ট এলিমেণ্ট আৰু ইয়াত দেখাইছে। আৰু এইটো চলি আছে আপোনাৰ বোমাকন এক্সপো, এইবিলাক বেলেগ বেলেগ থিকনেছৰ কিছুমান চেম্পল ইয়াত একেলগে শ্ব' কৰি দিছে। আৰু এইটো চলি আছে আপোনাৰ মই আকৌ কৈ দিছোঁ এই বোমাকন এক্সপো ইণ্ডিয়া 2024 নয়দাৰ ভিতৰত যিটো চলি আছে তাত মই কোম্পানীটোক দেখা পালোঁ, লগ পালোঁ, আৰু সেই বোলো ভিডিঅ' এটা লৈ থৈছোঁ এনেকৈ ধৰণৰ। এইটো ফ্ল'ৰত ইউজ কৰিছে খুব ধুনীয়াকৈ একেলগে ইয়াত ডেমো দি থৈছে। আৰু মই একেলগে নম্বৰটো মই কালেক্ট কৰি থৈ দিয়া আছে, যদি দৰকাৰ হয় যোগাযোগ কৰিবলৈ হয় বোলে কমেণ্ট কৰি দিব। কষ্ট মানে খুব ধুনীয়া কষ্ট ইফেক্টিভ হয়।